হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল। বন্ধুসকল, আজি মই এটা কাম কৰিব গৈ আছোঁ, আপোনালোকক দেখুৱাম বাৰু। এয়া দেখিছে মোৰ পিছপিনে কি আছে, এয়া চাওক, দেখুৱাইছোঁ ভালকৈ বাৰু। এয়া হ'ল ঘাঁহ কটা, গ্ৰাছ কাটাৰ, ব্ৰুছ কাটাৰ বুলি কয়। আৰু এয়া কাটিবৰ কাৰণে এয়া হ'ল চশমা, কিন্তু এইযোৰ চশমা ভাল নহয়। এইযোৰ চশমা ভাল নহয়। এইটো মানে পিন্ধিলে কি হয়, কিবা যেতিয়া অলপমান লৰচৰ হয় তেতিয়া গোটেই পৃথিৱীখনে লৰি থকা যেন লাগে। এইটো কাৰণে কি কৰিছোঁ, এয়া স্পেচিয়েল চশমা আপোনালোকক দেখুৱাই আছে বাৰু। এয়া স্পেচিয়েল ৰ'দত পিন্ধা চশমা। এইটো পিন্ধিলে হ'ল কি হ'ল, ধুনীয়াকৈ দেখিব পায়, ৰ'দত ইমান চকুত ৰ'দ নালাগে। আৰু তাৰ উপৰি কি হয়, আৰামছে মানে চকুটো ইমান এফেক্ট নকৰে, আৰামছে কাটি থাকিব পাৰি। এইটো কিহৰ কাৰণে পিন্ধিব লাগে চশমাবিলাক, এইটোৱেই হওক বা সেইটোৱেই হওক, এইটো কাৰণে পিন্ধি থাকিব লাগে, মানে যাতে হঠাৎ ঘাঁহ কাটি থাকোঁতে কিবা সৰু পাথৰ হওক বা ঘাঁহৰ টুকুৰাই হওক চিটিকি আহে, যাতে চকুত নপৰে, সেইটো কাৰণে এইবিলাক ছেফটি আৰু পিন্ধি থাকিব লাগে। এতিয়া মই ৰেডি কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল যিটো ব্ৰুছ কাটাৰ, সেইটো পিঠিত ল'বৰ কাৰণে পিন্ধি লয়। সেইটো বহুত দিন পৰি থকাৰ কাৰণে লেতেৰা হৈ আছিলে। এয়া চাওক, এইটো শুকাই দিছোঁ। ভাইটিজনে অলপমান চাফ কৰি দিলে। এয়া হ'ল ভাইটিজন, ই মোৰ লগত থাকিব। ভাইটিজনে অলপমান চাফ কৰি দিলে। এতিয়া এইবিলাক লগাই ৰেডি হৈ আছোঁ। আৰু এয়া দেখিছে, বহুত দিন ইস্তেমাল কৰা নাই। আজি যিহেতু কাম নাই, অকণমান ৰ'দ বহুত দিছে, বহুত ৰ'দ আছে আজি, টিকা ফটা ৰ'দ, আজিও টিকা ফটা ৰ'দ। কিন্তু কি হ'ল, এনেই যিটো আছোঁ অলপমান কামকে কৰোঁ আৰু ঘৰত। তাকে এবাৰ কোকৰাঝাৰত যাম বুলি ভাবিলোঁ। এবাৰ লাষ্টত অফিচ বন্ধ আছে, এতিয়া এইটো কাম কৰিবলৈ গৈ আছোঁ। চাওঁচোন কিমানখিনি কাটিব পাৰোঁ। গাইজ, এতিয়া এইবিলাক কেনেকৈ পিন্ধে মই আপোনালোকক দেখুৱাই আছোঁ। এইটো অলপমান ঢিলা কৰি ল'ব লাগিব, নহ'লে পিঠিত নোসোমাব। ইয়াত ঢিলা কৰি লোৱাই ভাল। একেই পিন্ধিব লাগিব। এখন চাইডত লোৱা। গাইজ, এয়া ভাইটি ভূটা লৈ আহিছে। আমি ভূটা বুলি কওঁ লোকেল ভাষাত এইটো। যিহেতু বাৰীত কাম কৰিব যাম, কাম কৰিব গ'লে মানে কি হয়, বহুত মহ আছে নহয়, সেইটো কাৰণে এয়া ভূটা লগাব এতিয়া ভাইটি। তাৰ অলপমান পানী ভিজাই আহ, অলপমান এতিয়া ওপৰে পানী দিবি হে। গাইজ, এয়া বাৰীত লৈ আহিছোঁ আপোনালোকক। আৰু এয়া চাওক বাৰীৰ অৱস্থা কেনেকুৱা, ঠিক আছে। এয়া হ'ল ৰাস্তা একচুৱেলি বাৰীৰ। যেতিয়া ঘাঁহবিলাক কাটিম তেতিয়া আপোনালোকে ভালকৈ গম পাব। চাৰিওফালে জংঘল হৈ আছে। এয়া চাওক, এয়া যিহেতু আমাৰ গেট হয়, ঘৰৰ গেট হয়, এইখন আমাৰ ঘৰৰ গেট হয়। আমি ইপিনে যদি গুচি যাওঁ, আকৌ পিছপিনে এইপিনে এনেকৈ যদি গুচি যাওঁ, তেতিয়াহ'লে এইখিনি ৰাস্তা এতিয়া আমি চাফ কৰিম। এতিয়া চাই লওক কেনেকুৱা হৈছে প্ৰথমতে বাৰু, নকটাৰ আগতে ফটোখিনি চাই লওক কেনেকুৱা, আৰু কটাৰ পিছত চাব আপোনালোকে, ঠিক আছে। গাইজ, এতিয়া মই আহিছোঁ, মেচিনটো ৰেডি কৰি লৈ আহি আছোঁ বাৰু। এতিয়া এয়া চাই লওক। ফ্ৰেণ্ডছ, এয়া ৰেডি হৈছে মেচিনটো। এতিয়া বাৰীলৈ গৈ আছোঁ।
ইয়াতে ৰাখিছোঁ এতিয়া ভাইটিয়ে ফুটাটো লৈ আহক বুট মহ আছে যিটো বাৰীত অহাৰ পিছত মই মেচিনটো ষ্টাৰ্ট কৰিম এয়া আহিলে ভাইটি তেতিয়াহ'লে গাইছ মই এতিয়া এইটো ষ্টাৰ্ট কৰিম মেচিনটো ইয়াৰ পিছত কামত লাগি যাম আৰু চাওঁ আৰু যদি এইটো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে মোৰ আৱাজবিলাক নাহিব পাৰে সেইটো কাৰণে এতিয়া মই কথা পাতিলে আপোনালোকে একো শুনি নাপাব সেইটো কাৰণে মই অলপমান কাম কৰি থাকিম আপোনালোকে মই কাম কৰাটো দেখি থাকিব মোৰ ভাইটিয়ে ভিডিঅ'ত দেখুৱাই থাকিব আপোনালোকক ভাইটি ঠিক আছে গাইছ মই কাম ষ্টাৰ্ট কৰোঁ আৰু তেতিয়াহ'লে বন্ধুসকল ষ্টাৰ্ট কৰিব গৈ আছোঁ এতিয়া মেচিনটো গাইছ কটা হ'ল এয়া চাওক আপোনালোকে দেখিব পাৰিছে গম পাইছেনে পোৱা নাই ক'ব নোৱাৰোঁ কিন্তু কাটিছোঁ চাওক ইফালে বেলেগ জংঘলবিলাক আছে আৰু ইফালে জংঘল নাই চাওক এয়া হ'ল আমাৰ বৰ্তাৰ ঘৰত যোৱা ৰাস্তা এয়া ইফালে ভাইটি আছে এইবিলাক ৰাস্তা চাফা কৰিলোঁ হৈ গ'ল আজিৰ কাৰণে গাইছ ঘাঁহ কাটি আহিলোঁ এতিয়া বহি আছোঁ ইয়াত দেখক হাতবিলাকত কেনেকুৱা লেতেৰা লাগিলে এইবিলাক ঘাঁহ লাগিলে এইবিলাক চব ভৰিবিলাকো জমা হৈ আছে দেখিছে এনেই লেতেৰা ভৰি আকৌ এইবিলাক একো নাই বাৰু ঘাঁহবিলাকে নাকে মুখে চিটিকি আহি এইবিলাকত লাগি বাহুবিলাকত অলপমান খুজুলি কৰি আছে খুজুলি কেঁচা ঘাঁহ সেইটো কাৰণে খুজুলি কৰি আছে এতিয়া গা ধুম আৰু গৰমত ইমান কাম কৰিব নোৱাৰি মেচিনটো ভালেখিনি ওজন আছে দেই বন্ধুসকল তেতিয়াহ'লে আজিৰ কাৰণে ৰাখোঁ বাৰু আকৌ নেক্সটত নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত তেতিয়া আকৌ লগ পাম বাই বাই কিবা এটা কৈ দিয়া আকৌ ভিডিঅ'ত মোৰ আমাৰ ভিডিঅ' চাব কিবা কৰিব দাদাৰ ভিডিঅ' চাব কৈ দিয়া ভালকৈ কওঁ আমাৰ ভিডিঅ' চাব লাজ কৰিছে নেকি দাদাৰ ভিডিঅ' চাব গাইছ ভাইটিয়ে ক'বলৈ লাজ কৰিছে আগতে কেতিয়াও কেমেৰা সন্মুখত আহি পোৱা নাই এনেকৈ মই শিকাই দিম ভালকৈ কি ক'ব লাগে
হেল্ল' গাইছ দাদাৰ ভিডিঅ' ফ'ল' কৰিব লাইক কৰিব ঠিক আছে গাইছ থেংক ইউ খোজাই আছে এতিয়া ইফালে আৰু গাইছ তেতিয়াহ'লে ৰাখোঁ ঠিক আছে গাইছ থেংক ইউ বাই বাই ক